নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই কীৰ্তি তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো। আশা কৰিছো তোমালোকে ভালেই আছা। আজি মই লৈ আহিছো হিন্দী বিষয়টিৰ অধ্যায় 2 প্ৰেমচন্দজীয়ে লিখা এটি ধুনীয়া গল্প পৰীক্ষাৰ अभ्यासमाला। আজি আমি চাম अभ्यासमालाত থকা প্ৰশ্নকেইটা। तो चलिए शुरू करते हैं। पूर्ण वाक्य में उत्तर का परीक्षा कहानी में किस पद के लिए परीक्षा ली गई है? परीक्षा কাহিনীটোত কোনটো পদৰ বাবে পৰীক্ষা লোৱা হৈছিল? আমাৰ মনত আছে হয়নে? उत्तरটি কি হ'ব? परीक्षा कहानी में दीवान पद के लिए परीक्षा ली गई है। दीवान पदৰ বাবে পৰীক্ষা লোৱা হৈছিল হয়নে? खा दीवान साहब के समक्ष क्या शर्त रखी गई? दीवान साहबर ওচৰত ঠিক আছে ৰজাই কি শৰ্ত দিছিলে? दीवान साहब के समक्ष यह शर्त रखी गई है कि रियासत देवगढ़ के लिए नया दीवान उन्हीं को खोजना पड़ेगा। এতিয়া दीवान साहबक रजाई की शर्त दिছিলে যে ৰিয়াসতৰ বাবে মানে ৰাজ্যৰ বাবে এটা নতুন দিৱান কোনে আনিব লাগিব? दीवान साहबे বিচাৰি আনিব লাগিব বুলি এনেকুৱা শৰ্ত ৰজাই दीवान साहबक दिছিলে। ग परीक्षा कहानी में उम्मीदवार कौन सा सामूहिक खेल खेलते हैं? পৰীক্ষা কাহিনীটোত উম্মিদৱাৰ মানে যোনে প্ৰাৰ্থীসকল ঠিক আছে যোনে ভাগ লৈছিলে এই পদটো পাবৰ বাবে যোনে ভাগ লৈছিলে তেওঁলোকে কি খেল খেলিছিলে? उत्तर চাও আহা। परीक्षा कहानी में उम्मीदवार हॉकी खेल खेलते हैं। আমাৰ মনত আছে যে তেওঁলোকে কি খেল পাতিছিলে? হকি খেল পাতিছিলে হয়নে? दीवान पद के लिए किसका चयन किया गया? শেষত दीवान पदर বাবে কাক নিৰ্বাচিত কৰা হল? কাক বাছি লোৱা হল? दीवान पद के लिए पंडित जानकीनाथ का चयन किया गया है क्योंकि उन्होंने दया, साहस और कर्तव्य निष्ठा का परिचय दिया। তোমালোকৰ মনত আছে নে শেষত কাক বাছি লোৱা হৈছিলে? কাক নিৰ্বাচিত কৰা হৈছিলে दीवान পদটোৰ বাবে? पंडित जानकीनाथ। তো पंडित जानकीनाथক কিয় লোৱা হৈছিলে? কাৰণ उन्होंने दया, साहस और कर्तव्य निष्ठा মানে কি তেওঁৰ অন্তৰখনত কি আছিল? দয়া আছিল, সাহস আছিল আৰু আনৰ প্ৰতি কৰ্তব্য নিষ্ঠা আছিল। সেইভাবে पंडित जानकीनाथক এই পদটো दीवान পদটো দিয়া হৈছিল। संक्षिप्त उत्तर लगभग 25 शब्दों में 25 शब्दों उत्तर দিব লাগে ঠিক আছে। दीवान सुजान सिंह ने महाराज से क्या प्रार्थना की और क्यों? दीवान सुजान सिंह মানে दीवान सुजान सिंहे মহাৰাজৰ ওচৰত কি অনুৰোধ জনাইছিলে? কি অনুৰোধ কৰিছিলে? তোমালোকৰ মনত আছে নে কি অনুৰোধ কৰিছিলে? চাও আহা। दीवान सुजान सिंह ने महाराज से प्रार्थना की कि उन्हें दीवान पद से मुक्त कर दिया जाए। কি অনুৰোধ কৰিছিলে? যে তেওঁক दीवान পদটোৰ পৰা মুক্ত কৰি দিব লাগে। কিয় কৰি দিব লাগে? क्योंकि वे वृद्ध हो चुके थे। তেওঁ কি হৈ গৈছিলে? বুঢ়া হৈ গৈছিলে। और अब उनसे राजकाज नहीं संभाला जाता था। এতিয়া বুঢ়া বয়সত তেওঁ ৰাজ্যৰ কাম চাব নোৱাৰে বুলি ৰজাক তেওঁ অনুৰোধ কৰিছিলে যে তেওঁ এই পদটোৰ বাবে এই পদটোৰ পৰা মুক্ত কৰি দিব লাগে বুলি তেওঁ ৰজাক কি কৰিছিলে? অনুৰোধ কৰিছিলে। उम्मीदवार विभिन्न प्रकार के अभिनय कैसे और क्यों कर रहे थे? उम्मीदवार প্ৰাৰ্থীসকলে বিভিন্ন প্ৰকাৰৰ অভিনয় কিয় কৰি আছিলে আৰু कैसे মানে কেনেকে দেখুৱাই আছিলে তেওঁলোকৰ বাহিৰৰ পৰা মানে ব্যৱহাৰবোৰ কেনেকুৱা দেখাইছিলে और क्यों कर रहे थे আৰু কিয় এনেকুৱা কৰিব লগা হৈছিলে? उत्तर চাও আহা। उम्मीदवार विभिन्न प्रकार के अभिनय इसलिए कर रहे थे क्योंकि वे अपनी बाहरी योग्यताओं और गुणों का प्रदर्शन करके दीवान साहब को प्रभावित करना चाहते थे ताकि उनका चयन हो सके। এতিয়া চোৱা তেওঁলোকে এনেকুৱা অভিনয় কিয় কৰিব লগা হৈছিল? এনেকুৱা দেখুৱাব লগা কিয় হৈছিল? যাতে দীৱান পদটো কি কৰিব লাগে? দীৱান পদটো তেওঁলোকে যাতে পায় সেই কাৰণে তেওঁলোকে বাহিৰৰ পৰা মানে খুব ভাল দেখুৱাব চেষ্টা কৰিছে। বাহিৰৰ পৰা তেওঁলোকে নিজৰ গুণবোৰ দেখুৱাব চেষ্টা কৰিছে আৰু এই প্ৰদৰ্শন কৰি যাতে তেওঁলোকে দীৱান পদটো পাই যায় তেনেকুৱা খুব চেষ্টা চলাইছিলে। एक उम्मीदवार ने गाड़ी वाले की मदद कैसे की? এজন উম্মিদৱাৰ এজন প্ৰাৰ্থীয়ে গাড়ীৱালা তোমালোকৰ মনত আছে নে? গাড়ীৱালা কোন আছিলে? কিষাণ ৰূপী মানে সেই খেতিয়কজন যোনে শস্যৰে ভৰা গাড়ী আনি ক'ত ফচি গৈছিলে চাম আমি এতিয়া। एक उम्मीदवार जानकीनाथ ने गाड़ी वाले की मदद तब की जब उसकी अनाज से भरी गाड़ी नाले में फंस गई थी। এতিয়া চোৱা সেই উম্মিদৱাৰ সেই প্ৰাৰ্থীৰ নাম কি আছিলে?
जानकीनाथ पंडित जानकीनाथ যোনে কি কৰিছিলে গাড়ী वाले की मदद মানে हे गाड़ी অনা মানুহজনৰ কি কৰিছিলে সহায় কৰিছিলে तब कि जब उसकी अनाज से भरी गाड़ी नाले में फंस गई थी কেতিয়া সহায় কৰিছিলে যেতিয়া তেওঁ দেখিছে যে গাড়ীখন কত ফসি গৈছে নলাত ফসি আছে বুলি এজন খেতিয়ক গাড়ী লৈ নলাৰ ওচৰত ৰৈ আছে তেওঁ দেখিছে उसने गाड़ी वाले के साथ मिलकर पहियों के नीचे मिट्टी डाली उम्मीदवारे प्रार्थी जने की কৰিছে তেওঁ किसान खेतियक जनर लगन मिली खेतियक जनर लगन मिली पहियों के नीचे माने गाड़ीर चकार तलत की दिसे माटी ढालिसे जाते चकाबुरे अलप की पाए सपोर्ट पाए बैल को सहारा दिया गरुबुरक की दिसे सपोर्ट दिसे उत्तेजित কৰিছে যে গাড়ীখন আগবাঢ়াব লাগে বুলি और उसे बाहर निकाला এনেকুৱা চেষ্টা চলাই সাহস কৰি হে খেতিয়ক জনে আৰু प्रार्थी जने जुने তেওঁক সহায় কৰিছিলে पंडित जानकीनाथ তেওঁলোকে দুইজনে মিলি খুব চেষ্টা কৰি গাড়ীখন নলাৰ ওপৰত আনিব পাৰিলে किसान ने अपने मददगार युवक से क्या कहा किसान माने খেতিয়ক জনে मददगार युवक मददगार माने जुने তেওঁক সহায় কৰিছিলে হে যুৱকক তেওঁ কি কৈছে उसका क्या अर्थ था তেওঁ যি কৈছে তাৰ অৰ্থ কি আছিলে किसान ने अपने मददगार युवक से कहा खेतियक जने निजर हे सहाय কৰা যুৱকজনক কলে नारायण चाहेंगे तो दीवानी आपको ही मिलेगी नारायण তেওঁ কলে যে नारायण ভগৱানে যদি বিচাৰিছে এই दीवानी পদটো তুমিয়ে পাবা বুলি এনেকুৱা যুৱকক কলে इसका अर्थ था कि युवक में मानवीय गुण है यार अर्थ কি আছিলে इसका अर्थ था कि युवक में मानवीय गुण है और ऐसे दयालु व्यक्ति ही दीवान पद के योग्य है এই কথাষাৰৰ অৰ্থ কি আছিলে যে যুৱক মানে যুৱকজনৰ ভিতৰত মানৱতাৰ গুণ আছে বুলি তেওঁ ক'লে और ऐसे दयालु व्यक्ति माने এনেকুৱা দয়ালু ব্যক্তিয়ে এই পদটো পাবৰ বাবে যোগ্য বুলি এনেকুৱা पंडित जानकीनाथক কোনে কৈছিলে খেতিয়কে কৈছিলে যোনে কোন আছিলে কি ভেছ লৈ আহিছিলে কি ৰূপত আহিছিলে সুজান সিংহে আছিলে যোনে কিহৰ ৰূপ লৈ আহিছিলে এজন খেতিয়কৰ ৰূপ লৈ আহিছিলে হয়নে सुजान सिंह ने उम्मीदवारों की परीक्षा कैसे ली सुजान सिंह प्रार्थी সকলৰ পৰীক্ষা কেনেকে ললে ঠিক আছে কেনেকে লৈছে सुजान सिंह ने उम्मीदवारों की परीक्षा के लिए उन्हें 1 महीने तक अपने पास रखा 1 महीना আমাৰ মনত আছে যে সুজান সিংহে কিমান মাহৰ কাৰণে তেওঁলোকক ৰাখিছিলে ৰিয়াসতত 1 মাহৰ বাবে ৰাখিছিলে और गुप्त रूप से उनके आचरण व व्यवहार का निरीक्षण किया गुप्त रूप से गुप्त भावे ठीक আছে দেখুৱা নাই কিন্তু গুপ্ত ভাৱে তেওঁ কি কৰি আছিল তেওঁলোকৰ এই প্ৰাৰ্থী সকলৰ व्यवहार माने व्यवहार चरित्र एबुर माने की ভালকে निरीक्षण কৰি আছিল सुजान सिंह ठीक है उन्होंने उम्मीदवारों के सामने ऐसी परिस्थितियां पैदा की जिनमें उनका असली चरित्र सामने आ सके उन्होंने माने सुजान सिंहे এনেকুৱা এটা পৰিস্থিতি বনাইছে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে যত গম পোৱা গৈছিল যে তেওঁলোকৰ আসল চৰিত্ৰ কি হয় আসল চৰিত্ৰটো উলাই আহে যেন এনেকুৱা চেষ্টা सुजान सिंहे চলাইছে गुप्तভাৱে हॉकी मैच के बाद जब सभी उम्मीदवार थककर लौट रहे थे तभी सुजान सिंह स्वयं एक किसान के भेष में अनाज से लदी बैलगाड़ी को नाले से निकालने में मदद मांगते हैं हॉकी मैच के बाद हॉकी मैच हुआर पाছত মানে হকিৰ খেল হোৱা পাছত যেতিয়া প্ৰাৰ্থী সকল উভতি আহি আছিল তেতিয়া কি হল তেওঁলোকে দেখিছে যে এজন খেতিয়ক শস্যৰে ভৰা গাড়ী লগত ৰখি আছে কাৰ কিহৰ ওচৰত ৰখি আছে এটা নলাৰ ওচৰত ৰখি আছে আৰু তেওঁ হয়তো তাতে ফসি আছে বুলি তেওঁলোকে দেখিলে अनाज से लदी बैलगाड़ी তেতিয়া কি হল সুজান সিংহে তেওঁলোকক সহায় বিচাৰি পেলাই खूब माने চেষ্টা কৰিলে সহায় বিচাৰিব চেষ্টা কৰিছে ঠিক আছে इस घटना के दौरान जो उम्मीदवार मदद करता है उसी को वे चुनते हैं एक घटना हुआ সময়ত हे गुटुत माने हे समूहটোত हे খেলুৱা সকলৰ ভিতৰত এজনে এনেকুৱা প্ৰাৰ্থী আছিল এজনে ব্যক্তি এটা আছিল যোনে কি কৰিছে সুজান সিংক हे খেতিয়ক জনক কি কৰিছে সহায় কৰিছে আৰু শেষত গৈ তেওঁৱে এই দিৱানী পদটো পাবলৈ যোগ্য হয় আৰু সক্ষম হয় पंडित जानकीनाथ में कौन कौन से गुण थे এতিয়া पंडित जानकीनाथ কোন আছিল पंडित जानकीनाथ তেওঁৱে হয় যোনে খেতিয়ক জনক সহায় কৰিছিল ঠিক আছে তেওঁৰ কি কি গুণ আছিল এটো সুধিছে আমাক উত্তৰ চাও আহা
पंडित जानकीनाथ में अनेक गुण थे केबाटाओ गुण आছিলে ठीक আছে কি গুণ আছিলে চাও दयालु और उदार हृदय दयालु और उदार हृदय दयालु माने खूब मनत माने खूब अंतरखनत खूब दया आছিলে आनर प्रति ठीक আছে उदार मरम এনেকুৱা आছিলে दूसरों की मदद करने के लिए सदैव तत्पर आनक सहाय কৰিবলে সদায় তৈয়াৰ ঠিক আছে আনক সহায় কৰিবলে সদায় আগুৱাই যোৱা টাইপ আছিলে সাহসী और आत्मबल से परिपूर्ण সাহসী আছিলে আৰু নিজৰ ওপৰত খুব বিশ্বাস নিজৰ ওপৰত সেই সাহসটো আছিলে যে যিকোনো প্ৰত্যাহ্বান তেওঁ সন্মুখীন হ'ব পাৰিব বুলি চোট लगने के बावजूद कर्तव्य परायणता दिखाना নিজে আঘাত পোৱা পাছতো আমি জানো যে পণ্ডিত জানকীনাথে খেলৰ সময়ত ভৰিত দুখ পাইছিলে ভৰিত আঘাত পাইছিলে তথাপিও সেই আঘাত পোৱা পাছতো তেওঁ কি কৰিছিলে নিজৰ কৰ্তব্য মতে সেই খেতিয়কজনক সহায় কৰিছে হেকাৰণে তেওঁ কৈছে যে চোট लगने के बावजूद कर्तव्य परायणता दिखाना নিজৰ কৰ্তব্য পুৰা কৰা দেখুৱাইছে তেওঁ চেষ্টা কৰিছে নিজৰ কৰ্তব্য পুৰা কৰা ঠিক আছে ईमानदारी और नैतिकता সত্য ৰাস্তাত চলা আৰু নৈতিকতা ঠিক আছে সদায় সত্য হোৱা সঁচা কথা কোৱা আৰু ভাল চিন্তা ধাৰণা ৰাখা এনেকুৱা এজন ব্যক্তি আছিলে কোন पंडित जानकीनाथ सुजान सिंह के अनुसार दीवान में कौन कौन से गुण होने चाहिए ठीक है की गुण হব লাগে কাৰ অনুসৰি सुजान सिंह বিজ্ঞাপনৰ মতে কিছুমান গুণ কৈছিলে যে এই গুণটো হব লাগিব তেতিয়াহে দিৱান পদটো পাবলৈ সক্ষম হ'ব বা যোগ্য বুলি কৈছিলে এটা কি গুণ তেওঁ বিচাৰিছিলে আমি চাও বলা सुजान सिंह के मतानुसार दीवान में केवल किताबी ज्ञान नहीं बल्कि चरित्र दया आत्मबल और कर्तव्य परायणता जैसे मानवीय गुण होने चाहिए सुजान सिंहर अनुसरी की हब लगा आছিলে মানে কি প্ৰয়োজন বুলি তেওঁ কৈছিলে যে এজন ব্যক্তি দিৱান পদটোৰ বাবে যোন যোগ্য সেই ব্যক্তিজনৰ ভিতৰত কি প্ৰয়োজন কি গুণ হব লাগিব বুলি কৈছিলে दीवान में केवल किताबी ज्ञान नहीं মানে খালি কিতাবৰ জ্ঞান নালাগে তেওঁ কি দৰকাৰ चरित्र दया आत्मबल चरित्र होना है दयालु होना है आत्मबल राखिब পৰা হ'ব লাগিব দয়া হ'ব লাগিব চৰিত্ৰ ভাল হ'ব লাগিব ব্যৱহাৰ ভাল হ'ব লাগিব और कर्तव्य परायणता আনৰ প্ৰতি কৰ্তব্য নিষ্ঠা ৰাখা হ'ব লাগিব মানে কিবা এটা কৰ্তব্য পুৰা কৰা হ'ব লাগিব जैसे मानवीय गुण मानवतार गुण क्योंकि मनुष्य का चरित्र ही सबसे महत्वपूर्ण होता है कारण মানুহৰ চৰিত্ৰই সবতছে ডাঙৰ বস্তু ঠিক আছে ডাঙৰ কথা এটা গুণ এটা এটা আমি কও যে মানুহৰ চৰিত্ৰই মানুহৰ ব্যৱহাৰে মানুহৰ পৰিচয় ঠিক তেনেদৰে সুজান সিংহেও এই প্ৰয়োজন আছে বুলি বিজ্ঞাপনত দিছিলে আৰু কৈছিলে দিৱানী পদ তেওঁহে পাব যোনে এই গুণকিটা থাকিব লাগিব বুলি এই গুণকিটা হোৱা ব্যক্তিয়ে এই দিৱানী পদটো পাবলে যোগ্য পাব সক্ষম হ'ব বুলি सप्रसंग व्याख्या करो लगभग 100 शब्दों में 100 शब्दों आमी इतिया व्याख्या साम ठीक है व्याख्या करिम लेकिन मनुष्य का वह बूढ़ा जौहरी आड़ में बैठा हुआ देख रहा था कि इन बगुलों में हंस कहाँ छिपा है इतिया सुआ मनुष्य का वो बूढ़ा जौहरी कोन आছিলে ইয়াতে সুজান সিংৰ কথাই কোৱা হৈছে কিন্তু এই শাৰী এটা কোৰ পৰা লোৱা হৈছে ইয়াৰ ব্যাখ্যা কি ঠিক আছে এটো আমি बुझो आहा संदर्भ प्रस्तुत पंक्तियां हमारी हिंदी पाठ्य पुस्तक आलोक भाग 1 के अंतर्गत मुंशी प्रेमचंद द्वारा रचित कहानी परीक्षा से ली गई है এই কাহিনীটো এই শাৰীকেটা ঠিক আছে এই শাৰীকেটা কোৰ পৰা লোৱা হৈছিলে আমাৰ হিন্দী পাঠ্যপুথি আলোক ভাগ 1 মুন্সী প্ৰেমচন্দজীয়ে লিখা এটি ধুনীয়া গল্প পৰীক্ষাৰ পৰা লোৱা হৈছে ঠিক আছে प्रसंग सुजान सिंह दीवान पद के उम्मीदवारों के बीच ढूंढ रहा था कि दीवान पद के लायक उम्मीदवार कहाँ छिपा है এই শাৰীকেটাৰ অৰ্থ কি হৈছে সুজান সিংহে মানে বিচাৰি আছিল যে সেই প্ৰাৰ্থীকেটাৰ ভিতৰত ঠিক আছে সেই দিৱানী পদটো পাবলে এনেকুৱা যোগ্য মানুহ ক'ত লুকাই আছে হেইটোৱে বিচাৰিব চেষ্টা কৰিছে এতিয়া আমি ব্যাখ্যা চাও আহা देवगढ़ में दीवान पद के लिए सुजान सिंह ने नए उम्मीदवारों को बुलाया था देवगढ़त नतुन दीवान पदটোৰ বাবে নতুন মানুহ উম্মিদৱাৰ প্ৰাৰ্থীসকলক মাতা হৈছিলে আমি জানো যে প্ৰাৰ্থীসকল কৰ পৰা আহিছিলে মাদ্ৰাছৰ পৰা আহিছিলে পাঞ্জাবৰ পৰা আহিছিলে হয়নে আৰু বহু ৰঙীয়া প্ৰাৰ্থী আছিলে उन्होंने दीवान पद का चयन करने के लिए 1 महीने तक का वक्त लिया सुजान सिंहे কেই মাহৰ সময় লৈছিলে 1 মাহৰ সময় লৈছিলে নিৰীক্ষণ কৰিবৰ কাৰণে
इस एक महीने में उनके रहन सहन आचार विचार को परखने के बाद एक उम्मीदवार को दीवान पद के लिए चुना गया था। इस एक महीने में एकमाह সময়খিনিত কি হৈছে একমাহ সময়টো উনকে रहन सहन মানে যোনে এটোত ভাগ লৈছিলে পদটো পাবৰ কাৰণে যোনে ভাগ লৈছিলে তেওঁলোকৰ रहन सहन থাকা ব্যৱস্থা তেওঁলোকৰ আচাৰ বিচাৰ মানে চিন্তা ধাৰণাবোৰ নিৰীক্ষণ কৰা হৈছিলে যে তেওঁলোকে কেনেকৈ ভাবে আনৰ প্ৰতি কি অনুভৱ কৰে ঠিক আছে এইবোৰ মানে বস্তু নিৰীক্ষণ মানে পৰীক্ষা লোৱা হৈছিলে যে সুজান সিংহে কৰিছে। तो सुजान सिंह उन उम्मीदवारों के क्रियाकलापों को ध्यान से दूर बैठे देखा करते थे। এতিয়া চোৱা আমি পাইছিলো যে সুজান সিংহে খুব গুপ্তভাৱে তেওঁলোকক নিৰীক্ষণ কৰি আছিলে বুলি। সুজান সিংহে দূৰৰ পৰা বহি তেওঁলোকৰ কাম চাই থাকে ঠিক আছে তেওঁলোকক কি কৰি আছে কেনেকৈ কৰি আছে আনক কি কৰিছে আনক কি কৰা নাই ঠিক তেওঁলোকৰ চিন্তা ধাৰণাবোৰ নিৰীক্ষণ কৰিছিলে হ'ব। दूर बैठे देखा करते थे और उनकी आंखें यह ढूंढा करती थी তেওঁৰ চকুৱে এনেকুৱা এজন ব্যক্তিক বিচাৰি আছিলে कि कौन है जो उस दीवान पद के लायक है। সেই উম্মিদৱাৰৰ ভিতৰত সেই প্ৰাৰ্থীসকলৰ ভিতৰত এনেকুৱা এজন ব্যক্তি তেওঁ বিচাৰি আছিলে যে এই দিৱানী পদটো পাব কোন যোগ্য হয় ঠিক আছে এই দিৱানী পদটোৰ বাবে কোন বেছি যোগ্য এনেকুৱা সুজান সিংহে খুব চেষ্টা কৰি আছিলে বিচাৰিবৰ কাৰণে। गहरे पानी में पेटने से मोती मिलता है। गहरे पानी माने তুমি জানানে যে गहरे पानी माने পানীৰ গভীৰতা ঠিক আছে পানীৰ গভীৰতা पेटने से পানীৰ গভীৰতাত গলে मोती मिलता है মানে मोती মুকুতা পোৱা যায়। আমি জানো যে সাগৰৰ পানীতে মুকুতা পোৱা যায় আমি যিমান বেছি গভীৰতা যাব পাৰো হিমানে আমি মুকুতা মনি উলাই আনিব পাৰো ঠিক আছে। संदर्भ प्रस्तुत पंक्तियां प्रेमचंद द्वारा रचित परीक्षा शीर्षक पाठ से लिया गया है। একে হব এই শাৰী কেইটা এই লাইন কোৰ পৰা লোৱা গৈছে प्रस्तुत पंक्तियां प्रेमचंद द्वारा परीक्षा কাহিনীটোৰ পৰা লোৱা গৈছে ঠিক আছে। प्रसंग प्रस्तुत पंक्तियां सरदार सुजान सिंह के कथन है जो मददकारी युवक से कहा गया था। এই কথাষাৰ কোনে কৈছিলে सरदार सुजान सिंहे কাক কৈছিলে সেই যুৱকজনক কৈছিলে যোন যুৱকে তেওঁক সহায় কৰিছিলে হ'ব। व्याख्या युवक स्वयं जख्मी होकर भी नाले में फंसे किसान को मदद कर गाड़ी को नाले से ऊपर चढ़ाया। युवक माने যুৱক ইয়াতে কি কৈছে युवक जख्मी माने আঘাত পোৱা যুৱকে নিজে আঘাত পোৱা পাছতো সেই খেতিয়কজনক সহায় কৰিছে আৰু গাড়ীখন নলাৰ ওপৰত আনিব চেষ্টা কৰিছে। इस उपकार को स्वीकार करते हुए किसान युवक के सामने हाथ जोड़कर खड़ा हो गया और बोला। এতিয়া চোৱা এটো উপকাৰ নিচিনা ভাবিছে ঠিক আছে কিसान খেতিয়কজনে যুৱকক ক'লে কিसान युवक के सामने हाथ जोड़कर खड़ा हो गया তেওঁ हाथ जोड़ी থিয় হৈ গল আৰু ক'লে और बोला आपने आज मुझे उबार लिया আপুনি মোক আজি বচাই ললে नहीं तो सारी रात यहीं बैठना पड़ता নহলে গোটেই ৰাতিটো মই ইয়াতে কটাব লগা হলহেতেন ঠিক আছে। किसान की बातें सुनकर युवक ने मजाक में हंसकर बोला कि मुझे कुछ इनाम नहीं देंगे। किसान की बातें सुनकर এতিয়া খেতিয়কজনৰ কথা শুনি যুৱকজন খুব মানে ধেমালিৰে ক'লে হাঁহি পেলে ধেমালিৰে ক'লে যে আপুনি মোক কিবা পুৰস্কাৰ নিদিয়ে নেকি ঠিক আছে। तब किसान ने गंभीर भाव से कहा তেতিয়া খেতিয়কজনে খুব গম্ভীৰ হৈ ক'লে যে नारायण चाहेंगे तो दीवानी आपको ही मिलेगी। नारायण भगवाने যদি বিচাৰে নাৰায়ণ ভগৱানে যদি বিচাৰিছে তেনেহলে এই দিৱানী পদটো পাবলে তুমিয়ে যোগ্য বুলি মই ভাবো। वह फिर मुस्कुराकर बोला তেওঁ আকৌ হাঁহি পেলে ক'লে गहरे पानी में पेटने से मोती मिलता है। সেই খেতিয়কজনে সেই যুৱকক ক'লে যে गहरे पानी में पेटने से मोती मिलता है। এতিয়া তোমালোকে বুজি পাইছানে এই কথাষাৰ ক'ৰ পৰা আহিছে যে गहरे पानी में पेटने से मोती मिलता है पानीर गभीरतात गले मुकुटा পোৱা যায় क्योंकि मोती गहरे पानी अर्थात सागर में ही मिलता है क्योंकि कारण मोती मुकुटा कत পোৱা যায় সাগৰৰ পানীতে পোৱা যায়। वहां पनडुब्बी सागर की गहराई में जाकर मोती प्राप्त करता है। पनडुब्बी माने হৈছে सबमरीन ठीक আছে যোনটো পানীৰ তলত যায়। सागर की गहराई में जाकर मोती प्राप्त करता है। वैसे ही जो लोग कर्म में निपुण होते हैं जोन व्यक्ति ठीक আছে वही है जो लोग कर्म में निपुण माने जोने নিজৰ কৰ্মৰ প্ৰতি খুব নিষ্ঠা ৰাখে নিজৰ কাম ভালকে কৰে उसे फल प्राप्त होता है তেওঁলোকে হে ফল পায় যোনে নিজৰ কাম ভালকে কৰে নিজৰ কৰ্তব্য পুৰা কৰে
তেওলোকেহে ফল পায় বুলি এনেকুৱা সুজান সিংহে এই কথাষাৰেদি বুজাইছে যে গহৰে পানী মে बैठने से मोती मिलता है বুলি ঠিক আছে उन आंखों में सत्कार था और इन आंखों में ईर्ष्या सत्कार सत्कार माने की सत्कार माने হৈছে সম্মান হ'ব ईर्ष्या ईर्ष्या माने আমি পাইছিলো যে ईर्ष्या माने হিংসা কৰা হ'ব এতিয়া আমি उन आंखों में माने हे কেটা চকুত মানে সম্মান আছিল কিন্তু আনফালে বিপৰীতে ইয়াৰ বিপৰীতে একফালে কি আছিল হিংসা আছিল এনেকুৱা কিয় কোৱা হৈছিল কোত কোৱা হৈছিল আমি চাও বলা संदर्भ प्रस्तुत पंक्तियां प्रेमचंद द्वारा रचित परीक्षा शीर्षक पाठ से लिया गया है एके होबो जे এই কথাখাৰ কৰবা লোৱা হৈছে प्रेमचंदे लिखा परीक्षा কাহিনীটো পৰা লোৱা হৈছে বুলি কৈছে प्रसंग सरदार सुजान सिंह ने रियासत देवगढ़ के नए दीवान का नाम घोषित किया सरदार सुजान सिंहे रियासत देवगढ़ৰ বাবে নতুন দিৱান নাম কি কৰিছে ঘোষিত কিয়া ঘোষণা কৰিছে ৰিয়াসতৰ বাবে দেৱগড়ৰ বাবে এজন নতুন দিৱানৰ নাম ঘোষণা কৰিছে इस घोषणा को सुनकर दरबार में जो स्थिति हुई उसका वर्णन लेखक ने किया है এই ঘোষণা শুনি পেলে হে ৰজাৰ ৰাজ্য দৰবাৰত যি স্থিতি হৈছে পৰিস্থিতি হৈছে হে কথা এই ব্যাখ্যাত আমি এতিয়া সাম व्याख्या चुनाव के दिन सुजान सिंह ने दरबार को सजाया নিৰ্বাচনৰ দিনা সুজান সিংহে কি কৰিছে ৰজাৰ দৰবাৰ মানে ৰজাৰ যত নিৰ্বাচন অনুষ্ঠিত হ'ব হেখিনি জায়গা খুব সজাইছে शहर के रईस और धनाढ्य लोग राजा के कर्मचारी रईस और धनाढ्य लोग राजा के कर्मचारी दरबारी दीवान के उम्मीदवारों के समूह के सामने नया दीवान का ऐलान करने के लिए तैयार हुआ এতিয়া সোৱা নিৰ্বাচনৰ দিন কোন কোন হে জায়গাত অনুষ্ঠিত হোৱা জায়গাত কোন কোন আছিল रईस और धनाঢ্য शहर ঠিক আছে ৰাজ্যৰ নগৰৰ খুব ধনী ধনী মানুহবোৰ আছিল राजा के कर्मचारी ৰজাৰ দাস আছিল ঠিক আছে কৰ্মচাৰী দৰবাৰী মানুহ মানে দৰবাৰী সকলো আছিল और दीवान के उम्मीदवारों दीवान पदটোৰ বাবে জুনে জুনে ভাগ লৈছিল যোনবোৰ প্ৰাৰ্থী সকলো আছিল তেওলোকে सामने नया दीवान का ऐलान करने के लिए तैयार हुआ माने তেওলোকে খুব উৎসাহিত ঠিক আছে নতুন দীৱানৰ নাম শুনিবৰ কাৰণে তেওলোক হয়তো ৰৈ আছে আৰু তৈয়াৰ বুলি কৈছে ঠিক আছে তৈয়াৰ सरदार सुजान सिंह ने खड़े होकर कहा सरदार सुजान सिंह ठियो होई कोले मुझे इस पद के लिए ऐसे पुरुष की आवश्यकता थी মই এই পদটোৰ বাবে এনেকুৱা এজন পুৰুষৰ প্ৰয়োজন আছে বুলি কৈছিলো কেনেকুৱা পুৰুষ লাগে বুলি কেনেকুৱা ব্যক্তি এজনৰ প্ৰয়োজন বুলি কৈছিলে তেওঁ जिसके हृदय में दया उदारता आत्मबल और वीरता है যাৰ অন্তৰত কি থাকিব লাগিব উদাৰতা আত্মবল वीरता তেওঁ কৈছিলে যে এই দিৱানী পদটোৰ বাবে তেওঁক এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন হৈছে যাৰ অন্তৰখন কি সফা হ'ব লাগিব যাৰ অন্তৰত দয়া থাকিব লাগিব মানে দয়া ভাৱ থাকিব লাগিব উদাৰতা আনৰ প্ৰতি মৰম থাকিব লাগিব আত্মবল নিজৰ ওপৰত সাহস থাকিব লাগিব আৰু वीरता মানে খুব মানে ভয় নকৰা নিডাৰ ঠিক আছে যিকোনো প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰিব বুলি নিজৰ ওপৰত বিশ্বাসটো থাকিব লাগিব इस रियासत के सौभाग्य से हमको ऐसा पुरुष मिल गया ए रियासतर सौभाग्यरे ठीक আছে ए रियासतर सौभाग्यरे हमको तेও কৈ আছে যে আমি এনেকুৱা এজন ব্যক্তি বিচাৰি পাইছো ऐसा पुरुष मिल गया ऐसे गुण वाले संसार में कम होते हैं এনেকুৱা গুণ থকা ব্যক্তি পৃথিৱীখনত খুব কম পোৱা যায় और जो है वे कीर्ति और मान के शिखर पर बैठे हुए हैं আৰু যোন ব্যক্তিৰ ভিতৰত এনেকুৱা গুণ পায় যোন ব্যক্তি এনেকুৱা গুণী হয় ঠিক আছে এনেকুৱা গুণবোৰ পোৱা যায় তেওঁলোক হয়তো কীৰ্তি মানে হৈছে গৌৰৱ হ'ব মনত ৰাখিবা কীৰ্তি মানে হৈছে গৌৰৱ और মান মানে সম্মান হ'ব মান মানে সম্মান কীৰ্তি और মান গৌৰৱ আৰু মান সম্মানৰ শিখৰত বহি আছে তেওঁলোকে ইমানে ভাল ইমানে গুণী যে তেওঁলোকে গৌৰৱ আৰু মান সম্মানৰ শিখৰত মানে ওখ এটা জায়গাত বহি আছে उन्होंने रियासत को पंडित जानकीनाथ सा दीवान पाने पर बधाई दिया उन्होंने सरदार सुजान सिंह रियासतक पंडित जानकीनाथ सा माने पंडित जानकीनाथ निसिना एजन व्यक्ति पाবৰ কাৰণে ঠিক আছে পাইছে যে হেই বাবে তেও কি কৰিছে ৰিয়াসতক
অভিনন্দন জনাইছে बधाई ঠিক আছে बधाई অভিনন্দন জনাইছে रियासत के कर्मचारी और रईसों ने पंडित जानकीनाथ को सत्कार से देखा এতিয়া এই কথাষাৰ ইয়াতে আহি পৰিছে চোৱা रियासत के कर्मचारी रियासतर दाखবোৰ ঠিক আছে रियासतर कर्मचारी और रईसों ने पंडित जानकीनाथ को सत्कार से देखा কোনে তেওঁক মৰমেৰে সম্মানেৰে চাইছিলে पंडित जानकीनाथক रियासतर दाखবোৰ আৰু নগৰৰ ধনী মানুহবোৰে पंडित जानकीनाथৰ পিনে जानकीनाথৰ ফালে एकदम ধুনিয়া আৰু মান সম্মানেৰে তেওঁক চাইছিল और उम्मीदवारों यार विपरीते की हल स्वा और उम्मीदवारों के दल ने उसकी तरफ ईर्ष्या से देखा उम्मीदवारों के दल माने हे प्रार्थीসকল যাৰ মানে যাৰ নাম দিৱানী পত্ৰৰ বাবে নাহিল যোনবোৰ দিৱানী পত্ৰৰ বাবে যোগ্য হোৱা নাই থাকি যোৱা সকলে কি কৰিলে जानकीनाथৰ পিনে जानकीनाथৰ ফালে ईर्ष्या से देखा ईर्ष्या মানে হিংসা ঠিক আছে এজন মানে একফালে সোৱা সম্মানেৰে চাইছে আৰু ইয়াৰ বিপৰীতে আনফালে প্ৰাৰ্থীসকলে তেওঁক বহুত বেয়াকে চাইছে মানে হিংসা ভাবেৰে চাইছে ঠিক আছে किसने किससे कहा लिखो কোনে কাক কৈছে এই কথাষাৰ কোনে কাক কৈছে এটো আমি তে চাম कहीं भूल चूक हो जाए तो बुढ़ापे में दाग लगे सारी जिंदगी की नेकनामी मिट्टी में मिल जाए कहीं भूल चूक हो जाए এই লাইন কেটা কোনে কাক কৈছিলে তোমালোকৰ মনত আছে নে বুঢ়াপে মে দাগ লাগে এনেকুৱা কোনে কৈছিলে यह कथन सुजान सिंह ने राजा साहब से कहा था আমাৰ মনত পৰিছে নে যে বুঢ়াপে মে দাগ লাগে তেওঁ মুক্ত হৈ যাব কাৰণে এই পত্ৰৰ পৰা মুক্ত কৰি দিব লাগে বুলি কি কৰিছিলে অনুৰোধ কৰিছিলে সেইভাবে তেওঁ ৰজাক বুজাইছিলে যে যদি বুঢ়া বয়সত তেওঁৰ কিবা দাগ লাগি যায় আৰু গুটেই জীৱনৰ সুনাম নেকনামি মিট্টি মে মিল যায় সুনাম তেওঁৰ নষ্ট হৈ যাব বুলি এনেকৈ সুজান সিংহে ৰজাক কৈছিলে সেইকাৰণে ইয়াতে লিখা আছে যে यह कथन सुजान सिंह ने राजा साहब से कहा था मालूम होता है तुम यहाँ बड़ी देर से फंसे हुए हो গম পোৱা গৈছে যে तुम यहाँ बड़ी देर से फंसे हुए हो আপুনি ইয়াতে হয়তো বহুত দেৰিৰ পৰা ফসি আছে ফসি থকা জায়গাখিনি তোমালোকৰ মনত আছে নে ফসি থকা কথা কোনে কৈছিলে यह कथन युवक पंडित जानकीनाथ ने किसान रूपी सरदार सुजान सिंह से कहा है पंडित जानकीनाथ ने किसान रूपी सरदार सुजान सिंह ठीक আছে এতিয়া মনত পৰিছে নে যে এই কথাষাৰ কোনে কৈছিলে पंडित जानकीनाথে কিसान रूपी सरदार মানে কিসানৰ ৰূপ লৈ জুনে আহিছিলে কোন আছিল তেওঁ सरदार सुजान सिंহে আছিল আমি গম পাইছিলো যে তেওঁ অলপ গুপ্তভাৱে নিৰীক্ষণ কৰি আছিল হয়নে তেতিয়াই সেই সময়ত হকি খেল হোৱাৰ পাছত তেওঁ শস্যৰে ভৰা গাড়ী লৈ আহিছিল আৰু নলাত তেওঁ ফসি গৈছিল তেতিয়া এই কথাষাৰ युवक पंडित जानकीनाথে তেওঁ কি কৰিছে দেখিছে গাড়ী এখন যে নলাৰ ওচৰত ফসি আছে বুলি দেখিছে সেইভাবে पंडित जानकीनाথে किसान रूपी सरदार सुजान सिंह को ये बात कही ठीक है नारायण चाहेंगे तो दीवानी आपको ही मिलेगी नारायण भगवाने যদি বিচাৰিছে এই दीवानी পদটো তুমিয়ে পাবা এই কথাষাৰ किसान सुजान सिंह ने युवक जानकीनाथ से कहा किसान खेतियक जन কোন আছিল सुजान सिंह আছিল और युवक যুৱক জনৰ নাম কি আছিল जानकीनाथ জুনে এই নতুন दीवानी পদটো পাবৰ বাবে সক্ষম হৈছিল জুনে পদটো পাইছিল যোগ্য ঠিক আছে তো এই কথাষাৰ কোনে কৈছিল किसान रूपी सुजान सिंह ने युवक जानकीनाथ से कहा ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে খুব মন দি শুনিছা আৰু ভালকে বুজি পাইছা ধন্যবাদ